হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ অসমীয়াৰ পাঠ 2 নাম হ'ল শহা আৰু সিংহ। এই পাঠটোৰ মই আজি তোমালোকক সকলো ক্ৰিয়াকলাপৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ মই দিম। সেই ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মই যিমান পাৰোঁ সৰুকৈ আৰু সহজ সৰল ভাষাত লিখি আনিবলৈ চেষ্টা কৰিছোঁ, যাতে তোমালোকে সোনকালে সহজতে মুখস্থ কৰি পৰীক্ষাত ভাল নম্বৰ স্ক'ৰ কৰিব পাৰা। মই তোমালোকক কৈও দিম ভিডিঅ'টোত যে কোনবোৰ প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব, পৰীক্ষাত আহিব আৰু কোনবোৰ নাহে। গতিকে তোমালোকে যাতে ইম্পৰ্টেণ্টবোৰ ভালকৈ পঢ়িব পাৰা আৰু পৰীক্ষাত ভালকৈ পাছ কৰিব পাৰা। ঠিক আছে, এতিয়া মই তোমালোকক অনলাইন পঢ়াওঁ। তোমালোকক সকলো ছাবজেক্টৰ MCQ বা মাজৰ কুৱেশ্যন দিওঁ, বা তোমালোকক যদি আন কিবা লাগে সেইবোৰ ক'ৰ পৰা পাবা, কেনেকৈ পাবা, এই ভিডিঅ'ৰ মাজতে বা শেষত কৈ দিম মই। গতিকে এই ভিডিঅ'টো চাই থাকা, স্কিপ নকৰিবা। এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপৰ তোমালোকৰ 1 নম্বৰখিনি হ'ল MCQ। ঠিক আছে, 1 নম্বৰখিনি কি MCQ। এতিয়া প্ৰথমে আমি MCQখিনি কৰিম। প্ৰথম MCQটো কৈছে আমাক জীৱ জন্তুবোৰ অৰণ্যৰ পৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল। চ' এইটোৰ উত্তৰ হ'ব তোমালোকৰ অপশ্যন খ, মন্দমতীয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। গতিকে এইটো শুদ্ধ চিন মাৰি ল'বা আৰু এই খ গোলটো বোলাই দিবা। নেক্সট আছে মন্দমতীয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল। উত্তৰ হ'ব তোমালোকৰ এইটো অপশ্যন ঘ, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। গতিকে ইয়াত ঘটো বোলাই দিবা আৰু এই 1 নম্বৰ MCQটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। তদুপৰি তোমালোকৰ এই জানি থোৱা অহাখিনি চাবা পাৰিলে। এই জানি থোৱা অহাৰ পৰা তোমালোকৰ 1 বা 2 মাৰ্ক আহিব পাৰে। ঠিক আছে, চ' সেইখিনি চাবা। এতিয়া 2 নম্বৰ কুৱেশ্যনটো তোমালোকক কৈছে তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা আৰু লিখা। মানে MCQ দুটা উত্তৰ কিয় সেই দুটাই ল'লা, তোমালোকৰ লগৰকেইটাৰ লগত আলোচনা কৰি লিখিব দিছে। চ' তোমালোকে আলোচনা কৰি লিখিবা, এইটো বেছি ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, বাকী কাৰোবাক যদি লাগে লিখি ল'ব পৰা, মই দেখাই দিছোঁ, ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত নাহে। এই 2 নম্বৰ উত্তৰটো এনেকৈ লিখিবা। ঠিক আছে, এনেকৈ লিখি ল'ব পৰা, বাকী পৰীক্ষাত নাহে, ইম্পৰ্টেণ্ট নহয়। কোনোবাই যদি নেলেখা একো নাই, নেলিখিলেও একো নাই। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা। চ' আমি 2 নম্বৰটো ইতিমধ্যে চালোঁ। ঠিক আছে, এতিয়া আমি 4 নম্বৰ চাম। তোমালোকৰ ইয়াত নাম্বাৰিঙৰ ভুল কৰিছে চোৱা, প্ৰথমে 1 নম্বৰ দিছে, পিছত 2 নম্বৰ দিছে, 2 নম্বৰ পিছত আহিব লাগে 3 নম্বৰ, কিন্তু ইয়াত ভুলতে দি দিছে 4 নম্বৰ। চ' 3 নম্বৰ নাই প্ৰশ্ন তোমালোকৰ, কিতাপৰ প্ৰিণ্টিং মিষ্টেক, এইটো ইগন'ৰ কৰা। চ' 4 নম্বৰ তোমালোকৰ ইম্পৰ্টেণ্ট হয়, মিলোৱা মিলি মই মিলাই দিছোঁ, তোমালোকে চাই মিলাই ল'বা। ক্ষুধাটো ভোকৰ লগত মিলিব, নিবাৰণটো ৰক্ষা বা উদ্ধাৰৰ লগত মিলিব, হাজিৰটো তোমালোকৰ চাহ আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতিৰ লগত মিলিব। পিছত হাজিৰটো নহয়, প্ৰতিবিম্বটো ইয়াৰ লগত মিলিব হা। হাজিৰটো উপস্থিতিৰ লগত মিলিব, বন্ধকটো অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰটো মিলিব তোমালোকৰ সিংহৰ ডিঙিৰ দীঘল নোমৰ লগত, নিষ্ঠাৰটো মিলিব তোমালোকৰ বাধাকৰণ গুচোৱা কাৰ্যৰ লগত। আকৌ কৈ দিছোঁ মই, ক্ষুধাটো মিলিব ভোকৰ লগত, নিবাৰণটো মিলিব ৰক্ষা বা উদ্ধাৰৰ লগত, প্ৰতিবিম্বটো মিলিব চাহ আৰ্চি বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি, হাজিৰটো মিলিব উপস্থিতিৰ লগত, বন্ধকটো মিলিব অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য, কেশৰটো মিলিব সিংহৰ ডিঙিৰ দীঘল নোম, নিষ্ঠাৰটো মিলিব বাধাকৰণ গুচোৱা কাৰ্যৰ লগত। চাই মিলাই ল'বা। 4 নম্বৰখিনি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। 5 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয়, 5 নম্বৰখিনি তলৰ প্ৰশ্নকেইটা উত্তৰ দিব দিছে, পৰীক্ষাত আহিব পাৰে। ক খ গ আমি চাই লওঁ আহা। 5 নম্বৰ ক প্ৰশ্নটো হৈছে অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল। চ' ইয়াৰ উত্তৰ হ'ব অৰণ্যৰ জীৱ জন্তুবোৰ মন্দমতী নামৰ এটা সিংহই যধে মধে বধ কৰিছিল। যাক এই উত্তৰটো সৰুকৈ লাগে, উত্তৰ বুলি লিখি মন্দমতী নামেৰে এটা সিংহই লিখি দাড়ি দি দিলেই হৈ যাব। আৰু যাক ডাঙৰকৈ আৰু ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিবা। ঠিক আছে, তোমালোকে যদি পঢ়াত ভাল ষ্টুডেণ্ট হয় অকণমান, তেতিয়া এজ ইট ইজ লেখা মোৰ মতে। আৰু যদি তোমালোকে মনত ৰাখিব টান পোৱা, অকণমান তোমালোকৰ টান হয়, ডাঙৰবোৰ মনত ৰাখিব, তেতিয়া
উত্তৰ বুলি লিখি মন্দমতি নামেৰে এটা সিংহই লিখি দাই দি দিলে হ'ল মানে অকল দাঁত কালা কৰাখিনি মুখস্থ কৰিলে হ'ল ঠিক আছে তেনেকৈ খ নম্বৰটো চোৱা শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল দৰাচলতে কেইটা শহা আহিছিল সো ইয়াৰ উত্তৰ লিখিবা দৰাচলতে কেৱল এটা শহাহে আহিছিল যাক খৰুকে লাগে উত্তৰ বুলি লিখি এটা লিখি দাই দিলে হৈ যাব ইমান লিখিব নালাগে গ নম্বৰ কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল উত্তৰ লিখিবা কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে তাক অন্য এটা সিংহ বুলি ভাবি তাক ধৰিবলৈ কুৱাটোত জাপ দিছিল যাক খৰুকে লাগে উত্তৰ বুলি লিখি তাক অন্য এটা সিংহ বুলি ভাবি তাক ধৰিবলৈ কুৱাটোত জাপ দিছিল বুলি লিখি দিলেই হৈ যাব ঠিক আছে গতিকে 5 নম্বৰ ক খ গ আমাৰ হৈ গ'ল এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো চাওঁ 6 নম্বৰ ক খ গ ঘ একেটা চাম একেটাও ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে গতিকে সকলোৱে চাবা এইখিনি এতিয়া 6 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল উত্তৰ লিখিবা জীৱ-জন্তুবোৰে প্ৰতিদিনে এটাকৈ জন্তু সিংহলৈ পঠিয়াবলৈ সিদ্ধান্ত লৈছিল তেনে কৰিলে তেওঁলোকে শান্তিত থাকিব পাৰিব বুলি ভাবিছিল এনেকৈ লিখিলেই হৈ যাব খ নম্বৰটো কৈছে আমাক কুৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি ভাঙিছিল উত্তৰ লিখিবা শহাটোৱে মন্দমতিক কুৱাটোত অন্য এটা সিংহ থকা বুলি দেখুৱাই তাক পানীত পেলাই মাৰি পেলোৱাৰ বুদ্ধি ভাঙিছিল ঠিক আছে নেক্সট গ নম্বৰ সিংহক পতিয়ন নিয়াবলৈ ভয়তে সহায় ইনাই বিনাই কি কথা কৈছিল উত্তৰ লিখিবা শহাটোৱে কৈছিল যে তেওঁলোকে 5টা শহা সিংহৰ ওচৰলৈ আহি আছিল কিন্তু বাটতে আন এটা সিংহই 4টা শহাক বন্ধক বনালে নেক্সট ঘ নম্বৰ কুৱাটোৰ ভিতৰত সঁচাকৈ আন এটা সিংহ লুকাই আছিল নে যদি নাছিল মন্দমতিয়ে কিয় কুৱাটোত জাপ মাৰিছিল উত্তৰ হ'ব এনেকৈ লিখিবা কুৱাৰ ভিতৰত আন কোনো সিংহ নাছিল মন্দমতিয়ে পানীত দেখা নিজৰ ছাটোকেই অন্য এটা সিংহ বুলি ভাবি খঙত কুৱাত জাপ দিছিল ঠিক আছে গতিকে 6 নম্বৰো ক খ গ ঘ 4টা কোৱেশ্চন আছিল হৈ গ'ল এতিয়া 7 নম্বৰখিনি চাম 7 নম্বৰ আমাক কৈছে কোনে কাক আৰু কিয় কৈছিল লিখা সো প্ৰথম প্ৰশ্নটো এইটো ক নম্বৰ প্ৰশ্নটো এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই বৈ থাকিব পাৰিব সো এইটো কোনে কৈছিল প্ৰথম প্ৰশ্নটো হ'ল কোনে কৈছিল হয় গতিকে কোনে কৈছিল অৰণ্যৰ সকলো জীৱ-জন্তুৱে কৈছিল কাক কৈছিল সিংহক কৈছিল কিয় কৈছিল যাতে সি যধে-মধে চিকাৰ কৰি অৰণ্যৰ জন্তু নোহোৱা নকৰে গতিকে কোনে কাক কিয় কৈছিল 3টা প্ৰশ্নৰে উত্তৰ হৈ গ'ল তোমালোকে চাই লিখিব পাৰা এতিয়া খ নম্বৰটো কি তাৰ ইমান সাহ এতিয়া মোক তাৰ ওচৰলৈ লৈ বল আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব এতিয়া এই কথাষাৰ কোনে কৈছিল মন্দমতিয়ে কৈছিল কাক কৈছিল শহাটোক কৈছিল কিয় কৈছিল আন এটা সিংহৰ কথা শুনি খঙত কৈছিল ধুনীয়াকৈ লিখি দিবা এইটো ঠিক আছে গতিকে আমাৰ 7 নম্বৰো তোমালোকৰ ক খ দুইটাই হৈ গ'ল ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আছাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্ট'ৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে
যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আমি 8 নম্বৰখিনি চাম ভাষা অধ্যয়নৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠ্যৰ পৰা বিচাৰি উলিয়াই লিখা আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় বিপৰীত শব্দ ঠিক আছে সো তো পৰীক্ষাত আহিব পাৰে মই দি দিছো তোমালোকে চাই লিখি ল'বা এতিয়া চোৱা নিৰ্বলিটোৰ কাৰণে কি লিখিবা বলি সুখৰ কাৰণে দুখ স্থিৰ অস্থিৰ দূৰ ওচৰ বৰ্জন গ্ৰহণ প্ৰজা ৰজা অসন্মত সন্মত চঞ্চলটো গহীন বুলি লিখিলে হ'ব বা স্থিৰ বুলি লিখিলে হ'ব যিকোনো এটা লিখিলে হ'ল গহীন বা স্থিৰ ঠিক আছে সো তোমালোকৰ 8 নম্বৰখিনি হৈ গ'ল এতিয়া 9 নম্বৰ তোমালোকক কৈছে বাক্য ৰচনা কৰাখিনি মই কৈ দিছোঁ চোৱা একেবাৰে সৰু সৰু বাক্য লিখি দিছোঁ মই আৰু একদম ইজি লিখি দিছোঁ এনেকৈ লিখিলে ফুল মাৰ্কছ পাবা ঠিক আছে আৰু তোমালোকৰ বেছি টাইমো নালাগে মুখস্থ কৰিবলৈ ৰাজত্ব দি বাক্য ৰচনা কৰিছোঁ অৰণ্যত সিংহৰ ৰাজত্ব চলে প্ৰস্তাৱ দি বন্ধুৰ প্ৰস্তাৱটো মোৰ বৰ ভাল লাগিল প্ৰতিবিম্ব দি পানীত নিজৰ প্ৰতিবিম্ব দেখা যায় প্ৰতিধ্বনি দি পাহাৰত চিঞৰিলে প্ৰতিধ্বনি শুনা যায় অনায়সে দি কামটো মই অনায়সে কৰিব পাৰিম ঠিক আছে সো তোমালোকে চাই লিখি ল'বা বাক্য ৰচনাখিনি বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে নেক্সট তোমালোকৰ ইয়াত জানো হাত তোমালোকৰ অনুকাৰ শব্দ কাক বোলে আৰু অনুৰূপ শব্দ কাক বোলে এই দুটা বিষয় দিয়া আছে তোমালোকে চাবা তোমালোকৰ পৰীক্ষাত আহিব পাৰে খুলি দিব পাৰে যে অনুকাৰ শব্দ কাক বোলে তেতিয়া মই যে চিন দিছোঁ দেখিছা এইখিনি পালৈ এইখিনিলৈকে লিখি দিলে হ'ল আদিলৈকে আৰু যদি খুদে অনুৰূপ শব্দ কাক বোলে তেতিয়া এইখিনি পালৈ এইখিনিলৈকে লিখি দিলে হ'ল সো আহিব বুলি নকওঁ মানে আহিব পাৰে আৰু সেয়া চাবা তোমালোকে বাকি 10 নম্বৰটো দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা এটো দলত আলোচনা কৰি লিখিব দিছে মানে তোমালোকৰ যি লগৰবোৰ আছে সেই লগৰবোৰৰ লগত আলোচনা কৰিবা কৰি পেলাই এই ফুলত যি শব্দ আছে ইয়াত বহাবা নিজৰ মতে ঠিক আছে পৰীক্ষাত নাহে এনেকুৱা প্ৰশ্ন নিজৰ মতে বহাই দিবা সো এটো দলত আলোচনা কৰি লিখিব দিছে তোমালোকে দলত আলোচনা কৰি লিখিবা মই লিখি দিয়া নাই কেনে নেক্সট এটো তোমালোকৰ দুটা দলত ভাগ হৈ নিজে নিজে কৰিব দিছে গতিকে এটো মই কৰি দিয়া নাই তোমালোকে কৰিবা নিজে নিজে ঠিক আছে বাকি ইয়াৰ পিছত যি প্ৰশ্ন আছে এই গোটেই প্ৰশ্ন তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয় নাহে ঠিক আছে সেইকাৰণে মই কৰি দিয়া নাই আৰু মেইনলি তোমালোকৰ এই জ্ঞান সম্প্ৰসাৰণৰ যিবোৰ কোৱেশ্চন আছে এটাও পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আৰু লগতে প্ৰকল্পৰ যিবোৰ কোৱেশ্চন আছে এইবোৰো তোমালোকৰ প্ৰজেক্ট হয় পৰীক্ষাত এইবোৰ থৈ না আহিব গতিকে এইবোৰ এটাও ইম্পৰ্টেণ্ট নহয় মই সেইকাৰণে দিয়া নাই বাকি কাবাক যদি লাগে মই যোনবোৰ দিয়া নাই কেইটামান এয়া 10 নম্বৰৰ পৰা মই এটাও দিয়া নাই হয় 10 নম্বৰৰ পৰা যদি কাবাক কিবা লাগে দৰকাৰ হৈছে তেতিয়া মোক তোমালোকে খুদিব পৰা মোৰ ডেসক্ৰিপচনত যোনটো ইনষ্টাগ্ৰাম একাউণ্টৰ লিংক দিছো your zed asam তাত কৈ পেলাই মোক খুদিব পৰা মই দি দিম যদি কাবাক বেছি দৰকাৰ মানে বাকি নাহে কাৰণে মই দিয়া নাই আৰু ঠিক আছে কাবাক বেছি দৰকাৰ হ'লে মোক খুদিবা আৰু সো এইখিনি আছিল আজি ভিডিওটো মেইন যিবোৰ পৰীক্ষাত আহা প্ৰশ্ন তো মই সেইবোৰ দি দিলোঁ নেক্সট পাৰ্ট 3 আছে পুথি অধ্যয়ন যাক এই পাৰ্টটো লাগে মোক কমেন্ট কৰা যিমান বেছি কমেন্ট আহিব সিমান সোনকালে মই এই পাৰ্টটোৰ ওপৰত ভিডিও বনাম কিন্তু মই দিমে বেছি কমেন্ট আহিলে সোনকালে বনাম মই ঠিক আছে নেক্সট কি টপিকৰ ওপৰত ভিডিও লাগে আৰু তোমালোকক ভিডিওটো কেনেকুৱা লাগিল মোক কমেন্টত কৈ দিবা ঠিক আছে ভিডিওটো লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে বাই